আজি আকৌ একদম ৰঙালাও দি পেলাই চিকেন বনাম বুলি ভাবিছোঁ। এয়া মই চিকেনখিনি ধুনীয়াকৈ ধুই পেলাই পিঁয়াজ নিমখ আৰু হালধি দিছোঁ, 2টা পিঁয়াজ দিছোঁ। ইয়াতে গোটা জিৰা লং আৰু ইলাচি দিছোঁ। আগৰ দিনৰ আমাৰ মাহঁতে মানে এনেকৈ ৰঙালাও দি পেলাই চিকেন বনাইছিলে। যিহেতু আগৰ যৌথ পৰিয়াল আছিলে, জইণ্ট ফেমিলি আছিলে, তেতিয়া চাগে এনেকৈ মানে বহুত বেছি মাংস চাংস বা মাছ চাছ সেইবিলাক আনিলে বহুত বেছি আনিবলগীয়া হয়, কিন্তু চবেইটো আনিব নোৱাৰে। সেইকাৰণে চাগে ৰঙালাও কোমোৰা এইবিলাক দি পেলাই পৰিমাণটো বঢ়াইছিলে আৰু তেনেকৈ মানে মিলাইছিলে চাগে। আৰু আগৰ ৰান্ধনীবিলাক সঁচাকৈ মানে বিৰাট বুদ্ধিমতী আৰু মানে হেৰি আছিলে, মেনেজ কৰিব জনা আছিলে। তেওঁলোকে কম বস্তুৱেও গোটেই পৰিয়ালটো সুন্দৰকৈ চলাই নিব জানিছিলে আৰু ধুনীয়াকৈ ৰান্ধিবও জানিছিলে আৰু তেওঁলোকৰ হেল্থৰ ওপৰত মানে নলেজো আছিলে। তেওঁলোকে যিবিলাক বনাইছিলে স্বাস্থ্যৰ কাৰণে উপযোগীও আছিলে। খুব কম তেল কম মছলাৰে সুন্দৰ সুস্বাদু ব্যঞ্জন তেওঁলোকে ৰান্ধিব জানিছিলে। সেইকাৰণে এতিয়াও আমি মাহঁতে বা আইতাহঁতে ৰন্ধা খাবলৈ বহুত ভাল পাওঁ। সাধাৰণভাৱে ৰান্ধে কিন্তু বহুত টেষ্টি হয় খাবলৈ। ৰেষ্টুৰেণ্ট বা ধাবা এইবিলাকৰ মানে বাটাৰ চিকেন এইবিলাকেও মানে তেওঁলোকৰ যি সহজভাৱে ৰন্ধা হাঁহৰ মাংসই হওক, পাৰ মাংসই হওক, মাছৰ টেঙাখনেই হওক, মানে ফেৰ মাৰিব নোৱাৰে। অতি সুস্বাদু আৰু মানে একদম হেল্ডি হয়। তেওঁলোককে দেখি পেলাই আমিও মানে ট্ৰাই কৰোঁ আৰু ৰান্ধিবলৈ কেনেকুৱা হয়। এয়া মই চব গোটা মছলাই ব্যৱহাৰ কৰিছোঁ, দেখিছেনে? নহৰু, আদা আৰু গোটা জিৰা আৰু 2টামান জালুক দি দিছোঁ। বেলেগ গুড়ি মছলা মই একোৱে ব্যৱহাৰ নকৰোঁ। কোনো খাদ্যতে মই গুড়ি মছলা ব্যৱহাৰেই নকৰোঁ। মাংসখিনি পূৰা ভাজ খাই গৈছে, দেখিছে নহয়? ইয়াতে এতিয়া মই পিচি থোৱা মছলাখিনি দি দিম। একদম চিমত দি ভাজিছোঁ ৰঙা হোৱাকৈ। আৰু এয়া ৰঙালাও আলু কাটি থৈছোঁ, এইখিনি পিছত দিম। আগতে মছলাখিনি ভাজি খাই ল'ম। এনেকৈ কোনে কোনে খাই ভাল পায় আপোনালোকে কমেণ্টত জনাব। আৰু মাহঁতৰ হাতৰ বনোৱা খাবলৈ বহুত ভাল হয়। আগতে আমি যেতিয়া স্কুলৰ পৰা আহোঁ আৰু কণবিলাহী, আমাৰ ফালে সৰু বিলাহীটোক কণবিলাহী বুলি কয়, সেয়া আৰু খুতৰীয়া শাক আৰু মাছ দি পনীয়াকৈ যে আঞ্জাখন বনাই থয়, গৰমত স্কুলৰ পৰা আহি খাবলৈ কেনেকুৱা অমৃতৰ নিচিনা লাগে, হয়নে? আৰু তেতিয়া আমাৰ ভোকো বেছি লাগে, কিন্তু আজিকালি ল'ৰা ছোৱালীৰ ভোকটো কম, সিহঁতৰ এক্সাৰচাইজ কম হয়, খেলা ধূলা কম হয়, স্কুললৈও যায় গাড়ীত বা বাইকতে হওক তেনেকুৱা যায়। আগতে আমি ইমান দূৰ খোজকাঢ়ি গৈছিলোঁ, সেইকাৰণে আমাৰ ফিজিকেল এক্সাৰচাইজো বহুত হৈছিলে, খেল ধেমালি কৰিছিলোঁ। আৰু আজিকালি খেল ধেমালি কৰিবলৈ সময়ে নাপায়। সিহঁতৰ স্কুল টিউশ্যন সেইবিলাকতে মানে মেণ্টেল লেবাৰটো হয়, কিন্তু ফিজিকেল লেবাৰটো ইমান নহয়। সেইকাৰণে সিহঁতৰ ভোকটোও কম লাগে। আৰু আইতাহঁতে যে বনাই বন শাকৰ সৰু আলু দি ভজা ভাজিখন, সেয়াওতো বহুত হেল্ডিও হয় আৰু খাবলৈ ইমান মানে টেষ্টি হয়। এতিয়াও মনত পৰি থাকে সেইবিলাক টেষ্টৰ কথা। আৰু ল'ৰা ছোৱালীয়ে মানে কেনেকুৱা খাদ্য খাবলৈ ভাল পাব, সেই অভ্যাসটো ঘৰৰ পৰাই মানে গঢ়ি থ'ব লাগে। সিহঁতক প্ৰতিটো খাদ্যৰে গুণাগুণ, কেনেকৈ খালে ভাল হয়, কেনেকৈ খালে বেয়া হয়, সেইবিলাক যদি বুজাই দিয়া হয় তেতিয়া ইমান ওজৰ আপত্তি নকৰিব। লগতে টেষ্টো হ'ব লাগিব, অকল যে গুণাগুণ ভাল হ'লেই নহ'ব। কিন্তু কিছুমান খাদ্য আমি কম মছলা দিও টেষ্ট ভাল কৰিব পাৰোঁ। অলপ মানে মনোযোগ দি বনালেই হ'ল আৰু। সেয়াই এতিয়া মছলাখিনি পূৰা ভাজ খাই গৈছে। এতিয়া মই ৰঙালাওখিনি দিম। এনেকৈ ৰঙালাও আলুখিনি মই একদম এই মাংসৰ মছলাতে সিজিবলৈ দিম। তাৰপিছতহে অকণমান পানী দিম। এয়া দেখিছেনে, আলু আৰু ৰঙালাওখিনি সিজিলে হৈ যাব মোৰ ৰঙালাও দিয়া চিকেন। ইয়াত অকণমান পানী দি দিম এতিয়া। এয়া আমাৰ একদম ৰঙালাও দিয়া চিকেন একদম ৰেডি হৈ গ'ল। এতিয়া আমি দুপৰীয়া ভাত খাম। আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব, কমেণ্ট কৰিব। আৰু কোনে কোনে এনেকৈ বনালে খাই ভাল পায় সেইটো কমেণ্টত কৰিব দেই। এয়া একদম খাবলৈ দিছোঁ, দালি আৰু ৰঙালাও আলু আৰু চিকেনৰ চব্জি নিচিনাকৈ বনাইছোঁ। সেয়া এতিয়া খাবলৈ দিছোঁ।
আপোনালোকে আমি এতিয়া খাওঁ, আপোনালোকেও খাব আৰু